অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়। অবৈধ বাংলাদেশী বিতৰণত হাতে কামে নামিছে চৰকাৰ। বাংলাদেশী বিচাৰি ৰাজ্যত কোনে কোনে চলিছে অভিযান। পিছে অভিযানৰ নামত উঠিছে নিৰীহক অত্যাচাৰৰ অভিযোগ। বিদেশীৰ নামত ভাৰতীয় নাগৰিকক অত্যাচাৰৰ অভিযোগ তুলি বিলাসীপাৰাত AIUDFৰ উত্তাল প্ৰতিবাদ। বিভিন্ন শ্লোগানেৰে বীৰ সিং AIUDFৰ যুৱ মৰ্চাই উত্তাল কৰি তুলিলে বিলাসীপাৰা। আমাৰ বৈধ ভাৰতীয় নাগৰিকসকলক ৰাতিৰ আন্ধাৰত পুলিচে হেণ্ডকাপ লগাই উঠাই আনি BSFৰ সহযোগত আজি বাংলাদেশলৈ 14 জন নাগৰিকক অবৈধভাৱে পুছবেক কৰিছে। চৰকাৰৰ এই আইন বহিৰ্ভূত কামবিলাকৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। প্ৰতিক্ৰিয়াত মুখৰ হৈ পৰিছে AIUDFৰ বিধায়ক। আমি বাংলাদেশে যিখিনি মানুহ ল'ব তেখেতসকলক খেদি দিয়ক, কিন্তু আমি ইষ্টাব্লিছ কৰিব পৰা নাই সিহঁতে বাংলাদেশী। কোৰ্টত যিটো অৰ্ডাৰ দিছে হি ইজ নট ইণ্ডিয়ান। কিহৰ কাৰণে দিয়া হৈছে? এজ ডিছক্ৰিপেঞ্চি, নামৰ ভুল, বানানৰ ভুল, এইবিলাকৰ কাৰণে তেখেতসকল যিটো খেদি পঠিয়াব বিচৰা হৈছে এইখিনি জেনুইনলি বিচাৰ কৰক না। বিজেপি চৰকাৰে যধে মধে বিদেশীৰ নামত সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি লোৱা বুলি অভিযোগ আনিলে BTR নেমছুৰ সভাপতি হাফিজুল ইছলামে। যিসকল বিদেশী প্ৰকৃত অৰ্থত তেখেতসকলক চিনাক্তকৰণ কৰি বিদেশী বহিষ্কাৰকৰণ বিতৰণ কৰা কাম তাত ক'বলগীয়া নাই, কিন্তু এই বিদেশীৰ লেবেলটো লগাই বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ আচলতে কিছুমান একাংশ ৰাজনীতিক দলৰ পৰা আচলতে ইয়াক কি কৰা যায়, আমি ৰাজনীতিকৰণ কৰিবলৈহে আচলতে দেখা যেন আমাৰ অনুভৱ হয়। যেতিয়াই যেতিয়া নিৰ্বাচন আহে তেতিয়াই এই বিদেশীৰ বিষয়টো, এই যি বাংলাদেশীৰ বিষয়বিলাক উত্থাপন হয়। ইফালে একে অভিযোগ আনিলে আমছুৱেও। বঙাইগাঁৱত সংবাদমেল পাতি আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। যি এক অদ্ভুত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ পিছত গম পোৱা গৈছে যে অসমৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসমৰ নাগৰিকক মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। সকলোৱে শান্তিপূৰ্ণ মিলা প্ৰীতিৰে থাকিবলৈ বিচাৰে, কিন্তু এইখন চৰকাৰে, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মানুহক শান্তিত যাতে থাকিব নোৱাৰে, অসমৰ মানুহৰ মাজতে বিভাজন সৃষ্টি হয়, তাৰ কাৰণে তেওঁ এটাৰ পিছত এটা এনেকুৱা ধৰণৰ নাটক ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰি থাকে। সংখ্যালঘুৰ অধিকাৰ প্ৰসংগত সততে সৰব হৈ অহা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও বাংলাদেশীক আটক কৰিবলৈ যোৱাটো চৰকাৰৰ নাটক আখ্যা দি সুচাৰ হৈ পৰিল চৰকাৰৰ সমালোচনাত। 1971 চনৰ 25 মাৰ্চৰ দিনটোৰ পৰা 24 মাৰ্চৰ পিছত অহা 25 মাৰ্চৰ দিনটোৰ পৰা অসমলৈ অহা সকলো শ্ৰেণীৰ বিদেশী আমি বিতৰণ কৰাটো বিচাৰোঁ, কিন্তু একেটা সময়তে আমি বিদেশী ধৰাৰ নামত বিজেপি চৰকাৰৰ যিটো নাটক, সেই নাটকটোক আমি সমৰ্থন নকৰোঁ। পিছে চৰকাৰৰ কাৰ্য সম্পূৰ্ণ সময়োচিত পদক্ষেপ বুলি দাবীত অটল হৈ আছে শাসকীয় বিধায়ক। বিদেশীৰ নামত নিৰীহক অত্যাচাৰৰ অভিযোগ খণ্ডন কৰি অগপৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক'লে, কোনোবাই স্বদেশী বুলি ক'লেই বিদেশী স্বদেশী হৈ নাযায়। যিখিনি বিদেশী অসমত আছে অবৈধ বিদেশী, সেইখিনি অতি শীঘ্ৰে বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ যিসকল ইতিমধ্যে বিদেশী বুলি চিনাক্তকৰণ হৈছে সেই সকলকহে ইতিমধ্যে আমাৰ ৰাজ্য চৰকাৰে বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে পৰীক্ষা নকৰাকৈ এনেই মানে বিদেশীখিনিক ৰক্ষণাবেক্ষণ দিয়াটো মই ভাবোঁ যে সেইটো উচিত হোৱা নাই। তেজপুৰত মন্ত্ৰী ৰঞ্জিত দত্তৰ হুংকাৰ, কোনো বিদেশী নাগৰিক থাকিব নোৱাৰিব অসমত, বিতাড়িত হ'বই লাগিব। অবৈধ বাংলাদেশী থাকিব নোৱাৰে। অবৈধ বাংলাদেশী বা অবৈধ বিদেশী নাগৰিক, মই বাংলাদেশী বুলি নকওঁ, মই অবৈধ বিদেশী নাগৰিক কোনো এখন ৰাজ্যত থাকিব নোৱাৰে। গতিকে এইটো বিতাড়িত হ'বই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।